আজি আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ। আজি আমি অৰ্পিতাৰ মহিলা সদস্যাৰ হৈ সকলোৰে হৈ মই সমগ্ৰ বিশ্ববাসীলৈ জাগৃতবাসীলৈ মই শুভকামনা জনালোঁ। আৰু আমি আজি এই নাৰী দিৱসটো কেনেদৰেনো পালন কৰিছোঁ আপোনালোকৰ আগত অলপ অৱগত কৰোঁ। আজি আমাৰ দিনটো বৰ সুন্দৰভাৱে পাৰ কৰিছোঁ আৰু অতি গুৰুত্বপূৰ্ণ দিন। আমি প্ৰত্যেক বছৰতে নাৰী দিৱস দিনটো আমি বিভিন্ন কাৰ্যসূচীৰে অৰ্পিতাৰ মহিলাবৃন্দই আজি বহুত দিনৰ পৰা পালন কৰি আহিছে আৰু বৰ্তমানো আমি পালন কৰিয়ে থাকিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমি আমাৰ স্থানীয় যিখন বৃদ্ধাশ্ৰম হৃদয়ানন্দ সৌৰণী বৃদ্ধাশ্ৰম শান্তিয়ালয়ৰ আৱাসীসকলৰ মাজত আমি নাৰী দিৱসটো পালন কৰিবলৈ আহিছোঁ। ইতিমধ্যে বহুতখিনি আমাৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল। আমাৰ গান নাচো হ'ল, তদুপৰি মত বিনিময় কৰিলোঁ। তেখেতলোকৰ অন্তৰৰ যিখিনি তেওঁলোকৰ অন্তৰৰ পৰা তেওঁলোকে যিখিনি কথা ক'লে সেইখিনি শুনি সঁচাকৈ বৰ দুখিত হ'লোঁ। বহুতখিনি তেওঁলোকে বহুত গুৰুত্বপূৰ্ণ কিছুমান জীৱনৰ কঠিনতম সময় পাৰ কৰি ইয়ালৈ আহিছে আৰু এতিয়া বৰ ধুনীয়াকৈ তেওঁলোকে জীৱন যাপন কৰিছে। আৰু বিশেষকৈ ভাল লাগিছে এই আশ্ৰমৰ পৰিৱেশটো দেখি আৰু মানুহসকলৰ তেওঁলোকৰ ব্যৱহাৰ দেখি আমি খুব ভাল পাইছোঁ। আমি অৰ্পিতাৰ তৰফৰ পৰা কিছুমান সৰু উপহাৰ আনিছোঁ, তেখেতলোকক এতিয়া আমি দিম আৰু ভৱিষ্যতেও মই সকলোকে অনুৰোধ কৰিছোঁ বিভিন্ন সংগঠনে যাতে ইয়ালৈ আহে, তেখেতলোকৰ লগত অকণমান সময় দিয়ে, তাৰ বাবে যেন চেষ্টা কৰে। পুনৰ সকলোকে শুভেচ্ছা জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে জীৱন যাতে ভালকৈ যায়, জীৱনৰ কঠিনতম যিবোৰ সমস্যা যাতে সুন্দৰভাৱে সমাধা হয়। ধন্যবাদ।